কৰ্মক্ষেত্ৰত খুব সুন্দৰ সুন্দৰ গীত আমাক উপহাৰ হিচাপে দিছে আৰু বৰ্তমান আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত অজয় ফুকন ডাঙৰীয়া আৰু তেখেতক এই মঞ্চতে উদযাপন সমিতিৰ তৰফৰ পৰা তথা অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ তৰফৰ পৰা সংগীত সৌৰভ সন্মানেৰে বিভূষিত কৰিব বিচাৰিছে আৰু তেওঁক এই সন্মান প্ৰদান কৰিবৰ বাবে টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছো আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকলক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আৰু ফুকন ডাঙৰীয়াক মঞ্চৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছো। ফুকন ডাঙৰীয়াক এখন চেলেঙেৰে এটা জাপি সম্বৰ্ধনা পত্ৰ আৰু বিশেষ সন্মান হিচাপে এই পদবী প্ৰদান কৰিব আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। শ্ৰীযুত অজয় ফুকন বিশিষ্ট সংগীত। আজি খুব ভাল লাগিছে। অসমীয়া যুৱ মঞ্চৰ আজি প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেখেতসকলে অসমৰ সংগীত জগতৰ কাৰণে যিখিনি অৰিহণা আগবঢ়ালোঁ তাৰ বাবে সংগীত গৌৰৱ তেখেতে বঁটাৰে আজি সন্মানিত কৰিছে। মই অসমীয়া যুৱ মঞ্চৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এই শিৱসাগৰ ঐতিহ্যমণ্ডিত এই শিৱসাগৰ মাজমজিয়াত শিৱদৌলৰ কাষত আজি আমাৰ বৰপুখুৰী পাৰত আৰু এই যোগদলত তেখেতসকলে এই সন্মানটি প্ৰদান কৰিছে তেখেতসকলৰ এই বিশেষ কাৰ্যসূচীত আৰু আজি খুব ভাল লাগিছে। তেখেতসকলৰ লগত মত বিনিময় কৰাৰ উপৰিও এই অনুষ্ঠানত এখনি সভাত অংশগ্ৰহণ কৰিলোঁ আৰু লগতে দুই এটি গীত পৰিৱেশন কৰিলোঁ। জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ মায়াবিনী গীতেৰে আৰু মোৰ যি জুবিন দা উপহাৰ দি গৈছিল মোক যে চিৰযুগমীয়া এটি গীত অ মা, সেই গীতটোৱে আজি পৰিৱেশন কৰিলোঁ। খুব ভাল লাগিলে। সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম। ভাবো তোমাৰ বুকু মায়া বেছিকতে অসমীয়া যুৱ মঞ্চৰ এই মঞ্চৰ পৰা আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই গীতটোৰ জৰিয়তে।